হৈছে তেওঁলোকক কিয় অনুভৱ হিচাপে ল'ব পৰা নাই তাৰ একমাত্ৰ কাৰণ হৈছে কংগ্ৰেছৰ মানুহখিনিয়ে যথেষ্ট সাম্প্ৰদায়িক নহয় সৰ্বধৰ্মৰ মানুহৰ সহায় কৰি থাকে আমাৰ এই যে ডেলি মিছন কৰি যে লৈ গ'ল কিয় নিমাত হৈ থাকিল কি পাৱাৰ আছে তাতে চেয়াৰমেনে সব তাতে আনিব পাৰিলে আমাৰ বিধায়কসকলে আমাৰ বিধায়ক অহাৰো চেষ্টা কৰিছে কিন্তু বিৰোধী নেতা তেওঁলোকে আমাৰ লগত সহযোগ কৰা নাই ইউডিএফ দলৰ বিধায়কে। নমস্কাৰ, এনি লাইভৰ বিশেষ অনুষ্ঠান পৰ্যালোচনাৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আমাৰ এই পৰ্যালোচনা অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছোঁ কেইগৰাকীমান বিশিষ্ট মহিলা। ভাৰতবৰ্ষৰ ৰাজনীতিত মহিলাৰ কি স্থিতি, দেশৰ সাম্প্ৰতিক পৰিস্থিতিত মহিলাৰ কি অধিকাৰ, মহিলাৰ প্ৰাপ্য, এই বিষয়ে আমি আলোচনা কৰিম। আজি মহিলা ৰাজনীতি সম্পৰ্কেও আলোচনা কৰিম। চৰকাৰে মহিলাসকলৰ কাৰণে কি কাম কৰিলে বা কি নকৰিলে ইত্যাদি বিষয়বোৰ আজিৰ আলোচনাৰ বিষয়ত আজি আলোচনাৰ মজিয়াত আমি আলোচনা কৰিম। আমাৰ এনি লাইভৰ আজিৰ পৰ্যালোচনা অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছোঁ বৰপেটা জিলা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা হাছিনা আহমেদ বাইদেউ, লগতে আছে জনিয়া সমষ্টি কমিটি মহিলা মৰ্চাৰ উপসভানেত্ৰী ইউডিএফ দলৰ জনিয়া সমষ্টি কমিটি মহিলা মৰ্চাৰ উপসভানেত্ৰী সুফিয়া খাতুন বাইদেউক স্বাগতম জনাইছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে সদৌ অসম মহিলা সামাজিক ন্যায় মঞ্চৰ সভানেত্ৰী বেগম মমতাজ আহমেদ বাইদেউ। আমাৰ আজিৰ পৰ্যালোচনা অনুষ্ঠানত আন এগৰাকী ব্যক্তি আছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থা ৰূপসী ব্লক কমিটিৰ সভানেত্ৰী বাছিৰন নেছা বাইদেউ। আমি আটাইকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি কিছু কথা পাতিবলৈ আৰম্ভ কৰিম। আজিৰ এই পৰ্যালোচনা অনুষ্ঠানটিত আমি প্ৰথমে মহিলাসকলৰ ন্যায়, মহিলাসকলৰ অধিকাৰ সম্পৰ্কে কিছু কথা জানিম। আমি প্ৰথমে আহিছোঁ হাছিনা আহমেদ বাইদেউৰ ওচৰলৈ। যিহেতু আমাৰ অসমত আৰু ভাৰতবৰ্ষত বিজেপি চৰকাৰ চলিছে, অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলিছে। দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক উদ্দেশ্য কৰি, মহিলাসকলক কেন্দ্ৰ কৰি বহুকেইটা অভিলাষী আঁচনি ৰূপায়ণ কৰিছে। এই ক্ষেত্ৰত আপুনি এগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এগৰাকী কৰ্মী হিচাপে আপুনি চৰকাৰখনক কিমান নম্বৰ দিব? চৰকাৰখনে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে, আপুনি কি ক'ব? নমস্কাৰ, এনি লাইফৰ সমূহ কৰ্মকৰ্তাসকলক লৈ ধন্যবাদ জনাইছোঁ। আমাক এই মঞ্চই মাতাৰ কাৰণে আমি ইয়াত আজি আহি দুষাৰ কথা কোৱাৰ কাৰণে আজি প্ৰস্তুত হৈছোঁ। চাওক, ভাৰতবৰ্ষৰ যি অসম ৰাজ্যত আমি বসবাস কৰি আছোঁ, এই অসম ৰাজ্যত মূল্যবৃদ্ধিয়ে আমাক টেঙা কৰি তুলিছে। এই মূল্যবৃদ্ধিৰ ফলত আমি মহিলাসকল পুৰুষৰ সমানে ভুক্তভোগী হৈছোঁ। মহিলাসকল যিহেতু নাৰীসকলেও আজি বুজি পাইছে এইখন চৰকাৰৰ কথা ক'বলৈ গ'লে এই চৰকাৰে টকাৰ বৰষুণ দিছে। এই টকাৰ বৰষুণ দিছে ঠিকেই, অভিলাষী আঁচনি গ্ৰহণ কৰিছে। যিহেতু মই বৰপেটা জিলাৰ সম্পাদিকা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা মই এইটোৱে ক'ম, বৰ্তমানৰ যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে মহিলাসকলৰ কাৰণে ভাল কাম কৰা নাই। মহিলাসকলৰ কাৰণে ভাল কাম কৰা নাই, মানে মহিলাসকলক কেৱল ব্যৱহাৰহে কৰিছে। মহিলাসকলক ব্যৱহাৰ কৰিছে আৰু মূল্যবৃদ্ধিৰ বোজা জাপি দি মহিলাসকলে বেছিকৈ নিৰ্যাতন হৈছে। কাৰণ মহিলাসকল ঘৰ চম্ভালিব লাগে। ঘৰ চম্ভালিব যাওঁতে প্ৰথমতে ৰান্ধনীশালত মহিলাগৰাকীয়ে থাকে আৰু ঘৰৰ সমস্ত যি ৰন্ধা বঢ়া কাম গোটেইখিনি মহিলাসকলে কৰে। আৰু তাৰ প্ৰথম ষ্টেপটো হৈছে গেছ চিলিণ্ডাৰ। গেছ চিলিণ্ডাৰৰ তাতে গ'লে মানে আমি গেছৰ যি দাম 3 গুণ বৃদ্ধি
হৈছে। যোৱা সময়ত যি গেছৰ দাম আছিল 450 টকা, সেই 450 টকাৰ সলনি আজি গৈ 1100 টকা পাইছে। এইখন চৰকাৰে ভুৱা ফুলজাৰিহে দেখুৱাই আছে। ইয়াতে ধন্যবাদ জনাইছোঁ হাছিনা আহমেদ ডাঙৰীয়ানী। আমি ধন্যবাদ জনাইছোঁ চৰকাৰৰ মূল্যবৃদ্ধি সম্পৰ্কে বাইদেৱে গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে। মহিলাসকলক বঞ্চিত কৰা হৈছে, মহিলাসকলক ব্যৱহাৰহে কৰা হৈছে, মহিলাসকলৰ কাৰণে কোনো ভাল কাম অসম চৰকাৰে বিজেপি চৰকাৰে কৰা নাই। এতিয়া আহিছোঁ সুপ্ৰিয়া খাতুন বাইদেউৰ ওচৰলৈ, জনীয়া সমষ্টি কমিটি AIUDF মহিলা মৰ্চাৰ উপসভানেত্ৰী। বাইদেউ, আপুনি কি ভাবে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সম্প্ৰতি চলি আছে যিটো লৈ গোটেই অসমব্যাপী মহিলাসকল ব্যস্ত, বৰ্তমান লাখপতি বাইদেউ যি ফৰ্ম বিতৰণ হৈ আছে, লাখপতি বাইদেউ বনোৱাৰ যি অভিলাষী আঁচনি 10,000কে টকা দিব বুলি আত্মসহায়ক গোটৰ মহিলাসকলক, এই ক্ষেত্ৰত আপুনি কি ক'ব? এই আঁচনিয়ে চৰকাৰক কি ধৰণৰ সফলতা দিব বা কি ধৰণৰ লাভান্বিত হ'ব চৰকাৰ, কি ক'ব? আসসালামু আলাইকুম, নমস্কাৰ। প্ৰথমে মই এনি লাইফৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ, লগতে অসমবাসীক আমি প্ৰণাম জনাইছোঁ। আজি আমাৰ অসমৰ যি বিজেপি চৰকাৰে শাসন কৰি আছে, আমি সকলোৱে জানো হিটলাৰী শাসন চলাই আছে আৰু তেখেতসকলে যিবিলাক অভিলাষী আঁচনি ৰূপায়ণ কৰিছে, আঁচনি লৈছে, আঁচনি লৈ কেৱল অসমৰ মানুহখিনিকহে ব্যস্ত কৰি ৰাখিছে। তেওঁলোকে সেই আঁচনিৰ জৰিয়তে কিমান লাভৱান হৈ আছে আমাতকৈ আপোনালোকে বেছি ভালকৈ জানে। কাৰণ আজি যিটো লাখপতি বাইদেউসকলৰ কাৰণে এটা অভিলাষী 10,000 টকাৰ আঁচনি দিছে, এই আঁচনিৰ নামত গোটেই মহিলাসকলক কিমান হাৰাশাস্তি দি আছে। এই মহিলাসকলে এইটো ফৰ্ম ফিল আপ কৰাৰ কাৰণে কিমান নিৰ্যাতিত হৈ আছে, আৰু এইটো কাম যে তেওঁলোকে কৰিছে, এই পইচা ক'ৰ পৰা আহিব? এইটো আমাৰ অসম বিক্ৰী কৰি আমাক বেনিফিচাৰী সজাই আছে, আমাৰ মহিলাসকলক ব্যৱহাৰ কৰি আছে, উন্নয়নৰ ফালৰ পৰা মানুহখিনিক বেলেগ ফালে মানে ঠেলি দি আছে। সেইটো উদ্দেশ্য লৈ আমি ভাবোঁ যে অসম চৰকাৰে মহিলাৰ নামত এই লাখপতি যিটো আঁচনি লৈছে, সেইটো আমাৰ উন্নয়নৰ ফালৰ পৰা মানুহখিনিক তাৰমানে বেলেগ ফাললৈ ঢাল খোৱাৰ কাৰণে এইটো তাৰমানে প্ৰচেষ্টা হাতত লৈছে। আৰু এইটো সম্ভৱ যদি আজিও আমাৰ 90% মহিলা তাৰমানে অবুলা আছে, অবুজা মানুহ আছে, সহজ সৰল মানুহ আছে, অশিক্ষিত মানুহ আছে। তেওঁলোকে এইটো ফৰ্ম কেনেকৈ ফিল আপ কৰিব? এইটো ফৰ্ম লৈ ক'ত যাব? আজি যে কেইদিন 24 তাৰিখৰ পৰা আমাৰ যিটো ফৰ্ম দিছে, এই ফৰ্ম লৈ মানুহখিনি আজিলৈকে যিমানখিনি ব্যস্ত হৈ আছে, ল'ৰা ছোৱালী ক'ত আছে, ইফালে মেট্ৰিকৰ পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে, যেতিয়া মাকে ঘৰত নাথাকে 10,000 কাৰণে দৌৰি আছে। এইটোৰ ওপৰত আমি আশা কৰোঁ যে চৰকাৰে সিমান লাভৱান হ'ব নোৱাৰিব, কাৰণ আমি যিমান যন্ত্ৰণা মহিলাই ভুগি আছোঁ, ইয়াৰ ওপৰত আশা কৰিলে লাভ নাই। কাৰণ নুবুজা মানুহজনেও এতিয়া বুজি পাইছে যে অসম চৰকাৰে, এই বিজেপি চৰকাৰে তেওঁলোকৰ মুনাফাৰ কাৰণে মহিলাসকলক ব্যৱহাৰ কৰি, মহিলাসকলৰ নামত বিভিন্ন আঁচনি ধৰি আমাৰ দেশৰ সম্পদ বিক্ৰী কৰি আমাক বেনিফিচাৰী সজাই আছে। গতিকে এইটো চৰকাৰে ভুল ভাবি আছে। মই ভাবোঁ যে চৰকাৰে এইটো ভুল সিদ্ধান্ত লৈছে, ব্যৰ্থ চৰকাৰ। তেওঁলোকে উন্নয়নৰ কামত নগৈ আমাৰ মহিলাসকলক বিভিন্ন আঁচনি দি সদায় ব্যস্ত ৰাখি তেওঁলোকে বিপথে পৰিচালনা কৰি আছে। ধন্যবাদ জনাইছোঁ সুপ্ৰিয়া খাতুন বাইদেউক। এতিয়া আমি আহিছোঁ সদৌ অসম মহিলা সামাজিক ন্যায় মঞ্চৰ সভানেত্ৰী বেগম মমতাজ আহমেদ বাইদেউৰ ওচৰলৈ। মহিলাসকলক ব্যৱহাৰ কৰি বিজেপি চৰকাৰে বিভিন্ন অভিলাষী আঁচনিৰ নামত মহিলাসকলক হিতাধিকাৰী সজাই আছে বুলি আমাৰ সুপ্ৰিয়া বাইদেৱে কৈছে। এতিয়া মহিলাসকল সঁচাকৈ নিৰ্যাতিত, সঁচাকৈ মহিলাসকল বঞ্চিত হৈছে নেকি এইটো চৰকাৰৰ দিনত, কি ক'ব? নমস্কাৰ। প্ৰথমতে মই এনি লাইভৰ কৰ্মকৰ্তাসকলক অভিনন্দন জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ গোটেই অসমবাসী ৰাইজকে। কথা হ'ল, আজি আমাৰ ইয়াতে যি প্ৰশ্ন উত্থাপিত হৈছে মহিলা সবলীকৰণ, আচলতে মহিলা সবলীকৰণ বুলিলে আমি কি বুজি পাওঁ সেইটো আগতে পাব লাগিব। কাৰণ মহিলাই আত্মনিৰ্ভৰশীল হোৱাটোৱে স্বাৱলম্বিতা বুলি কোৱা হয়। মহিলাৰ ভৰিত মহিলাই থিয় দিব লাগিব। কিন্তু এটা কথা আমি এতিয়া চিন্তাত পৰি আছোঁ বা চিন্তনীয় বিষয় হৈছে যে মহিলাসকলক বেনিফিচাৰী সজাই, হিতাধিকাৰী সজাই চৰকাৰৰ যি এটা ট্ৰেণ্ড আৰম্ভ হৈছে, ইয়াত দেখা গৈছে যে মহিলা
মহিলাসকলৰ উন্নয়নৰ পৰিৱৰ্তে অৱনতিহে হৈছে। কাৰণ মহিলাসকল আমি দেশৰ উন্নয়ন কৰিব গ'লে যিহেতু আমি 50% ভোটাৰ মহিলা আৰু চৰকাৰ গঠনত আমি 50% মহিলাই অংশগ্ৰহণ কৰোঁ, ভোট দিওঁ। গতিকে আমি মহিলাসকল যদি আমিও চৰকাৰ বা পুৰুষৰ সমানে আগবাঢ়ি যাব নোৱাৰোঁ, তেনেহ'লে আমাৰ সমাজ বা দেশৰ উন্নতি কেতিয়াও নহ'ব। আমাক অকল বেনিফিচিয়াৰী সজাই পুৰুষৰ বেনিফিচিয়াৰী কিমান আছে, কিমান পাৰ্চেণ্টেজ মানুহ পুৰুষ বেনিফিচিয়াৰী আছে। গতিকে মহিলাসকলক কিয় বেনিফিচিয়াৰী সজোৱা হৈছে? মহিলাসকল মানুহ হিচাপে গণ্য কৰিব লাগে। কাৰণ মানুহ প্ৰথমতে আমি মানুহ, তাৰপিছত পুৰুষ বা মহিলা। গতিকে আমাৰ প্ৰয়াত ইন্দিৰা গান্ধী চাহেবা মহিলা আছিল, তেখেতে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিছিল, বহুতো মহিলাই মহাকাশলৈ যাব পাৰিছে। গতিকে আমাৰ মাজত যোগ্যতা আছে, আমাৰ মাজত পাৰদৰ্শিতা আছে। গতিকে আমি বেনিফিচিয়াৰী হ'ম কিয়? এইটো হ'ল মোৰ প্ৰশ্ন। কাৰণ বেনিফিচিয়াৰী সজাই বেংকৰ পৰা টকা উলিয়াই আনি আমি বজাৰ কৰিলে আমাৰ ঘৰৰ উন্নতি নহয়। আচলতে চৰকাৰৰ কৰিবলগীয়া কাম এইখিনি যে চৰকাৰে আচলতে কেপিটেল ইনভেষ্টমেণ্ট কৰিব লাগিব, উদ্যোগৰ উন্নয়ন আনিব লাগিব, য'ত মহিলাই তাতে কৰ্মক্ষম হ'ব পাৰিব, কৰ্মত নিয়োজিত হ'ব পাৰিব। আৰু আজিকালি মহিলাসকল কৃষি কাৰ্যতো নিয়োজিত হৈছে। বিভিন্ন মানৱ সম্পদ আমাৰ মানে গঢ়ি তুলিব লাগিব, মেন পাৱাৰ আমাৰ বেছি লাগিব। আমাৰ দেশত সম্পদ অজস্ৰ আছে। গতিকে আমি যদি মেন পাৱাৰ সৃষ্টি কৰিব পাৰোঁ, চৰকাৰে মেন পাৱাৰ সৃষ্টিত মানে চকু দিব লাগে। আৰু মহিলাসকলক আগবঢ়াই লৈ যাব লাগিলে আমাৰ মহিলাসকলক শিক্ষিত কৰিব লাগিব। চৰকাৰৰ যিটো শ্লোগান বেটি পঢ়াও বেটি বচাও, এটা শ্লোগান, সেই শ্লোগান সফল হৈছেনে? মোৰ দৃষ্টিত হোৱা নাই। কাৰণ বহুত মহিলা এতিয়াও গাঁৱে ভূঞে, আমাৰ বহুতো ঘৰত মহিলাসকল স্কুললৈ আহিব নোৱাৰে, ৰাস্তা ঘাটৰ বেয়া মানে অৱস্থা, তাৰপিছত ঘৰুৱা অৱস্থা বেয়া, আৰু ৰাস্তা ঘাটে বহুতো সময়ত ছোৱালী নিৰ্যাতন হোৱা দেখা যায়। গতিকে বহুতো মহিলা আমাৰ শিক্ষিত হ'ব পৰা নাই। কেতিয়াবা দেখা যায় বাল্য বিবাহ বা মানে অসময়ত বিয়া পতাৰ কাৰণেও আমাৰ মহিলাসকল পঢ়া শুনাত আগবাঢ়িব পৰা নাই। সৰুতে মাক হৈ তেখেতসকলে এটা দুৰ্বিষহ জীৱন মানে যাপন কৰিব লগা হৈছে। গতিকে এইবিলাকৰ প্ৰতি দৃষ্টি ৰাখিব লাগে চৰকাৰে। ধন্যবাদ জনাইছোঁ বেগম ডাঙৰীক। এতিয়া আমি আহিছোঁ বাছিৰন্নেছা বাইদেউৰ ওচৰলৈ। বাছিৰন্নেছা বাইদেউ, আপুনি যিহেতু এগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰূপসী ব্লকৰ সভানেত্ৰী হয়, গতিকে আপুনি কি ক'ব এই চৰকাৰখনক, আপোনালোকৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ কৰ্মীসকলক চৰকাৰে কি ধৰণে ব্যৱহাৰ কৰিছে, আৰু আপোনালোকৰ প্ৰাপ্য অধিকাৰ ন্যায্যতাখিনি আপোনালোকে লাভ কৰিছে নেকি, কি ক'ব? হয়, মই প্ৰথমতে এই নিউজ লাইভৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে আমি এইটো সুবিধা পোৱাৰ কাৰণে আমি তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। ইয়াৰ জৰিয়তে মই এইটো ক'ব বিচাৰোঁ, এই চৰকাৰে আমাক মানে যেনেকৈ খটাব বিচাৰিছে, যি তেওঁলোকে ভাবিছে যে আমি বিৰাট অগ্ৰগতি হৈ উন্নতিৰ ফালে আগবাঢ়ি যাই আছোঁ, তেওঁলোকক খটাই আছোঁ। মই ভাবোঁ মহিলাসকলক বিশেষকৈ যিমান আগবাঢ়িছে তাতকৈ বেছি পিছুৱাই আছে, এইটো মই ভাবোঁ। কাৰণ আমাক যেনেকৈ খটাই আছে, দেশত বৰ্তমান যি মূল্যবৃদ্ধিৰ সময় আমাক যেনেকৈ খটাই আছে, কিন্তু আমি এজনী মানুহ হয়নে নহয়, মানুহ হিচাপে আমি এটা স্থান পাব লাগে। সেই স্থানত নগৈ আমাক দিনে নিশাই যেনেকৈ কৰ্মী সহায়িকাসকলক যেনেকৈ খটাই আছে, যি মানে মোবাইলৰ কাম কৰি আছোঁ, মোবাইলৰ কামত মানে কমজুৰি মোবাইল দি আমাক ৰাতি 12টালৈকে এই মোবাইলৰ জৰিয়তে কাম কৰাই আছে। দিনততো গোটেই দিন দৌৰি কাম কৰি আছোঁ। গতিকে মই ভাবোঁ গাঁৱৰ যি বেনিফিচিয়াৰীবিলাকক উন্নতি কৰিবলৈ গৈ আমি নিজে অনুন্নতি হৈ আছোঁ। আচ্ছা, আপোনালোকৰ যি অংগনবাড়ী কৰ্মী হিচাপে যিখিনি কাম আপোনালোকৰ, সেই কামৰ বাহিৰে আৰু বেলেগ কাম কৰিব লগা হৈছিল? বহুত কাম কৰিব লগা হৈছে। আমাৰ আগতে আছিল 6টা সেৱাৰ কাম। সেই 6টা সেৱাৰ কামৰ বাহিৰেও বৰ্তমান বিএলৰ কাম আমি অংগনবাড়ী কৰিব লাগে, NRCৰ কাম আমি অংগনবাড়ী কৰিব লাগে, পলিঅ'ৰ কাম আমি অংগনবাড়ী কৰিব লাগে, PMMVY নামৰ এটা মাতৃ বন্দনা যোজনাৰ কাম আছে, সেইখিনি আমি কৰিব লাগে। আমাৰ তাৰ উপৰিও মানে বহুত মানে আৰু বহুত মানে আঁচনি সৃষ্টি কৰিছে, সেইখিনি কাম আমি কৰিব লাগে। ইফালে আমি যদি চৰকাৰে যদি ব্যৰ্থ, আমাৰ যিখিনি মানে সামান্যতম মাননি দিয়ে আমাক খটাই আছে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী কৰি আছোঁ যে আমাক যদি চৰকাৰে দিনে নিশাই খটায়, গতিকে আমাক উপযুক্ত মজুৰি দিয়ক। চৰকাৰী কৰ্মচাৰী হিচাপে উপযুক্ত মজুৰি দিলে যাতে আমি বেলেগ কামলৈ যাব নালাগে। গতিকে আমি এইখিনি কামো কৰিব লাগে। সামান্যতম মজুৰিৰে আমি মাননিৰে আমি পৰিয়াল চলাব নোৱাৰোঁ। সেইখিনি কাৰণে আমি বেলেগ আৰু মানে টেনশ্যন ল'ব লগা হয়। ল'ৰা ছোৱালীক লেখা পঢ়াৰ কাৰণে সেইখিনি পইচাৰ আমি উপযুক্ত নহয়। নিজৰ শাৰীৰিক মানে
দেহাত বেমাৰ আজাৰ হৈ থাকে সেইখনো ভালদৰে চিকিৎসা হ'ব নোৱাৰোঁ, যাৰ ফলত আমি পুষ্টিহীনতাত ভোগোঁ। ইয়াৰ কাৰণে আমি বহুত মানে দুৰ্ভোগ ভাবি আছোঁ। কিন্তু এইখিনিৰ কাৰণে মই ভাবোঁ চৰকাৰ উপলব্ধি চৰকাৰে উপকাৰ বা উন্নতি কৰিব নোৱাৰি মই ভাবোঁ। আমাৰ ধন্যবাদ জনাইছোঁ বাচিৰন নেছা বাইদেউ। আমি এতিয়া মহিলাসকলৰ সম্পৰ্কে অলপ আলোচনা কৰিম যে আপোনালোকে মহিলা বিভিন্ন ক্ষেত্ৰত আপোনালোকে পুৰুষৰ সমানে সমানে কামত ব্যস্ত বা দেশৰ পৰিয়াল এটা পোহপাল দিওঁতে, চৰকাৰ এখন চলাওঁতে বা দেশখন চলাওঁতে মহিলাসকলৰ ভূমিকা কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰিব। পুৰুষৰ সমানে সমানে কিন্তু আজি মহিলাসকল হৈ আছে। গতিকে আমি হাছিনা বাইদেউক ক'ব বিচাৰিছোঁ যে বৰ্তমান চৰকাৰখনে যিধৰণে চৰকাৰখন চলাই আছে এই চৰকাৰৰ কাম কাজত মহিলা হিচাপে আপুনি সন্তুষ্ট নে? এই চৰকাৰৰ ওচৰত আমি মহিলা হিচাপে অন্ততঃ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা বা আমাৰ সমগ্ৰ অসমত যি 1,22,000 অংগনবাড়ী কৰ্মী সহায়িকা আছোঁ, আমি মুঠেই সন্তুষ্ট নহয়। কাৰণ ভাৰতবৰ্ষৰ আৰু যি বেলেগ ৰাজ্য আছে, তামিলনাডু, কেৰেলা, পণ্ডিতশ্ৰী, দিল্লী, তেলেংগানা, এইবিলাক ৰাজ্যত ৰাজ্য চৰকাৰে তামিলনাডুত 20,600 টকাকৈ দি আছে। কেৰেলা চৰকাৰে তাতে বামপন্থী চৰকাৰ কেৰেলা ৰাজ্য তাতে 18,000 টকাকৈ দি আছে। পণ্ডিতশ্ৰীত 19,800কৈ দি আছে। দিল্লীত দি আছে 11,200 আৰু তেলেংগানাত দি আছে 13,000। ইমানখিনি পইচা যোগী আদিত্যনাথৰ চৰকাৰে আপোনাৰ 11,000 টকাকৈ দি আছে। যদি অন্য ৰাজ্যৰ চৰকাৰে মহিলাসকলক এই স্কিম ৱৰ্কাৰ, আমাক স্কিম ৱৰ্কাৰ বুলি কয়, তেওঁলোকক কামত খটাই আছে আৰু সেই ৰাজ্যবিলাকে আমাৰ অসমৰ বাদে ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকত আপোনাৰ এই মাননিখিনি ৰাজ্য চৰকাৰে দি আছে। তেনে ক্ষেত্ৰত আমাৰ অসমৰ যিখন ৰাজ্য চৰকাৰ, এই ৰাজ্য চৰকাৰে আমাৰ মহিলাসকলক এই মাননি দিয়া নাই, বৰঞ্চ আমাক মজুৰিও দিয়া নাই। আমাৰ মাননি সলনি যি দাবী মজুৰি, এই মজুৰিও আজিলৈকে আমি পোৱা নাই। আমি মাননি মাত্ৰ 6,500 টকাকৈ পাই আছোঁ। তাতো কেন্দ্ৰীয় চৰকাৰে দি আছে 4,000 টকা আৰু অসম চৰকাৰে দি আছে 4,500 টকা দি আছে কেন্দ্ৰীয় চৰকাৰে, আৰু অসম চৰকাৰে দি আছে 2,000 টকা। এই 2,000 টকায়েদি আমি চলিব নোৱাৰোঁ। চৰকাৰে যি অভিলাষী আঁচনি হাতত লৈছে, এই আঁচনিৰ নামত লৈছে ঠিকেই, এটা দুটাক দি বোলে সেই তাহাক বঞ্চিত কৰিব পাৰিব, কিন্তু আমাৰ 1,22,000 অংগনবাড়ী কৰ্মী সহায়িকাসকলক যদি ঘোষণা কৰিব পাৰে, দিব পাৰে, তেতিয়াহ'লে এই ৰাজ্য চৰকাৰে দিব পাৰে, কিন্তু আমাক দিয়া নাই। কিয় দিয়া নাই এইটো চৰকাৰে নিশ্চিতভাৱে বুজি পাব। যিহেতু আপুনি এগৰাকী সংগঠনৰ মহিলা নেত্ৰী হিচাপে আপুনি যিহেতু চৰকাৰৰ কাম কাজত সন্তুষ্ট নহয়, এনে ক্ষেত্ৰত অহা লোকসভা নিৰ্বাচন সমাগত, এনে অহা লোকসভা নিৰ্বাচনত মহিলাসকলে বিজেপি চৰকাৰক কিমান দূৰ আঁকোৱালি ল'ব? আমি ইতিমধ্যে চৰকাৰক আহ্বান জনাইছোঁ, যদিহে চৰকাৰে আমাৰ দাবী মানি লয় বা আমাৰ যি প্ৰাপ্য দাবী, এই দাবী যদি চৰকাৰে অতি শীঘ্ৰে মানি লয়, তেতিয়াহ'লে আমি চৰকাৰৰ লগত আছোঁ। আৰু যদি চৰকাৰে মানি নলয়, তেতিয়াহ'লে আমি এইবাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সিদ্ধান্ত অলৰেডি আমি সিদ্ধান্ত লোৱাৰ কাৰণে বাধ্য হ'ম যে আমি ভোট বৰ্জন কৰিম বুলিও এটা অহংকাৰ আমাৰ কৰ্মকৰ্তাসকলৰ মাজত আহি পৰিছে। কাৰণ সাধাৰণ মহিলাসকলেও কৈ আছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলক কৈ আছে যে আমি এইবাৰ ভোট বৰ্জন কৰিম। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ হাছিনা আহমেদ বাইদেউ। চৰকাৰলৈ এটা প্ৰত্যাহ্বান হাছিনা আহমেদ বাইদেৱে জনাইছে যে অহা লোকসভা নিৰ্বাচনৰ আগে যদি শ্ৰমিকসকলৰ, মহিলাসকলৰ, ৱাৰ্কাৰসকলৰ যদি দাবী পূৰণ নহয়, তেওঁলোকে হয়তো ভোট বৰ্জন কৰাৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে এটা প্ৰতিবাদ। চুফিয়া খাতুন বাইদেউ, আপুনি কি ভাবে যে লোকসভা নিৰ্বাচন সমাগত, বিশেষকৈ নামনি অসমৰ যি ৰাজনীতি দেখা গৈছে, নামনি অসমৰ ধুবুৰী লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টি, বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত যি ৰাজনীতি চলি আছে বৰ্তমান, এই ক্ষেত্ৰত আৰু অসম চৰকাৰৰ যি অভিলেখী আঁচনি, যি মহিলাসকলক আকৰ্ষণ কৰাৰ কাৰণে
যি আঁচনি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, এই ক্ষেত্ৰত মহিলাসকল কোন বাটেৰে আগবাঢ়িব? এইবাৰ AIUDF, কংগ্ৰেছ, বিজেপি, AGP তেওঁলোকৰ প্ৰত্যেকেই নিৰ্বাচনী ৰণদংকা তেওঁলোকে বজাইছে। গতিকে মহিলাসকল এইবাৰ কোন বাটেৰে আগবাঢ়িব আপোনালোকে কি কয়? আমাৰ যিটো 2024 বৰ্ষত লোকসভা নিৰ্বাচন হ'ব, ইতিমধ্যে নিৰ্বাচনী ৰণদংকা বাজিছে। গতিকে সেইটোৰ ওপৰত আমাৰ মাইনৰিটি এলেকাত বিজেপি চৰকাৰে যিটো আমাক অৱহেলিত বুলি আখ্যা দি আছে, আমাক তেওঁ অপেন মঞ্চত কৈ আছে যে আমাৰ সংখ্যালঘুৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। গতিকে মিয়া সংখ্যালঘু নোহোৱাকৈ এই ভাৰতবৰ্ষখন স্বাধীনতা হৈছে নেকি? স্বাধীন হৈছে নেকি? যদি হোৱা নাই তেনেহ'লে আমাক এনে তুচ্ছ তাচ্ছিল্য কৰাৰ পিছত বিজেপিয়ে আমাৰ এলেকাত আহি কোনো ধৰণৰ স্থান নাপাব, এইটো নিশ্চিত। আৰু তেওঁলোকে যিটো পৰিকল্পনা কৰি আছে যে আমাৰ মাইনৰিটি মানুহখিনিক চাওক, আজি বসুন্ধৰা 1 দিলে, সেই তাত কি 0.2 দিলে, সেই 0.2 যাই ক'লে যে আমি ভূমিৰ পাট্টা দিম। সেই ভূমিৰ পাট্টা দিয়াত কিন্তু আমাৰ এই মাইনৰিটি মানুহক এজনকো দিয়া নাই। কিমান মাইনৰিটি মানুহক উচ্ছেদ কৰিছে, চৰ্চাপুৰীত বসবাস কৰি আছে, নদীৰ গৰাখহনীয়াত মানুহবিলাক এঠাইৰ পৰা আন ঠাইলৈ গৈছে, তেওঁলোকে ভূমিহীন হিচাপে বসবাস কৰি আছে। তেওঁলোকক কৈছে যে নাই, এই চৰৰ মানুহখিনি এইবিলাক মাটি নাই। মই হেলিকপ্টাৰেৰে সিদিনা কৈছে, মই হেলিকপ্টাৰেৰে যাওঁতে চাইছোঁ ইমান চৰত মাটি পৰি আছে, সেইবিলাক কি দেৱানী মাতাব্বৰী হেৰিত চলি আছে, গতিকে তাত কিয় মাটি লাগে, এনেকুৱা কথা যে কৈছে তেওঁ। যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমত কিমানখিনি ঠাই নদীয়ে আগুৰা, পানীয়ে আৱৰা। গতিকে এই ঠাইখিনিত যিমানখিনি মাটি ৰৈ আছে, সেইখিনি মাটি নদীৰ ইপাৰৰ পৰা ভাঙি সিপাৰ যায়, সিপাৰৰ পৰা ভাঙি ইপাৰ আহে। সেই মানুহখিনিৰ ঘৰ বাৰী ক'ত বনাব? তেওঁ এইটো নাচায় নেকি? তেওঁ মাইনৰিটি এলেকাত যেতিয়া তেওঁ কংগ্ৰেছত আছিল, আহি ভোট মাগিছিল, নদীৰ চৰে গায়ে ভূঞে গৈছিল, মিটিং কৰিছিল, সেই সময়ত কি কৈছিল? আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কি কৈ আছে? গতিকে তেওঁ যাতে এইটো নাভাবে যে আমি বেনিফিচিয়াৰী সজাই, আৰু তাৰপিছত আহিল আকৌ বসুন্ধৰা 3 আহিল। 3তো তাৰমানে আমাৰ মাইনৰিটি মানুহক একো মাটিৰ পট্টা নিদিব, তাৰপিছত বোলে কেতিয়াবা ভোট দিব, তেতিয়া বিবেচনা কৰিব। গতিকে আমিও বিবেচনা কৰিম। লোকসভা নিৰ্বাচনত আমাৰ মাইনৰিটি এলেকাৰ সকলো ৰাইজক আমি আজি এই আপোনালোকৰ মঞ্চৰ জৰিয়তে আমি আহ্বান জনাম যে আমাক যদি বিবেচনা কৰে, গতিকে আপোনালোক সকলোৱে এইটো তাৰমানে সজাগ হ'ব লাগে যে বিবেচিত ব্যক্তিক, যেনেকৈ প্ৰয়াত প্ৰধানমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে মিয়াক দিব নালাগে, ক'লেই হ'ল। এইটো আমাৰ জনীয়া সমষ্টিৰ এটা সভাত আহি তেওঁ ভাষণ দিছিল নদীৰ সিপাৰত। গতিকে আজি যদি সেই হিমন্ত বিশ্ব শৰ্মায়ো সেইটো কথা ভাবি লৈছে যে তৰুণ গগৈদেৱে কৈছে, গতিকে আমিও কওঁ সেইটো আৰু নচলিব। আজি আৰু সেই দিন নাই। মিয়ায়ো শিক্ষিত হৈছে, মিয়াই দেশৰ কাৰণে তেওঁলোকতকৈ এই শৰ্মা, সোণোৱাল তেওঁলোকতকৈ আমাৰ মিয়া অসমীয়া, আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহৰ এই অসমৰ প্ৰতি, ভাৰতবৰ্ষৰ প্ৰতি আমাৰ ভালপোৱা কম নহয়, তেওঁলোকতকৈ বেছি আছে। আৰু যেতিয়া ভাৰতৰ স্বাধীনতাৰ কাৰণে আমাৰ মানুহৰ তেজৰ গোন্ধ আজিও এই সংগ্ৰামী ভূমিত আমি পাওঁ। গতিকে সেইটো কথা তেওঁলোকে পাহৰি যাব নালাগে। এটা ঘৰ যদি প্ৰকৃত ঘৰ হিচাপে সজাব বিচাৰে, যদি উন্নয়ন বিচাৰে, তেওঁলোকে উন্নয়নৰ যি শ্লোগান দি চৰকাৰ গঠন কৰিছিল। আজি বিজেপি চৰকাৰ আহিছিল যে বেটি বচাও আৰু মাটি ৰক্ষা কৰক, দেশৰ মাটি ৰক্ষা কৰক, আৰু বেটি পঢ়াও বেটি বচাও, এইবিলাক শ্লোগান লৈ আহিছিল। নাৰীৰ মৰ্যাদা দিয়ক, এইবিলাক লৈ আহিছিল। মূল্যবৃদ্ধি যেতিয়া সেই আমাৰ হাজো সমষ্টিৰ বিধায়িকা তাই মানে পিঁয়াজৰ মালা পিন্ধি যে কংগ্ৰেছে মূল্যবৃদ্ধি কৰিছে, আমি হেৰি কৰাম। গতিকে কংগ্ৰেছে অন্যায় কৰিছে। কংগ্ৰেছক বাদ দি আজি জনসাধাৰণে বিজেপিক গদিত বহাইছে। কিন্তু বিজেপি আহি কি কৰিলে? তাতকৈ আৰু 3 গুণ মূল্য বৃদ্ধি কৰাই দিলে। লগতে কংগ্ৰেছে যেনেকৈ আমাৰ মাইনৰিটি মানুহখিনিৰ ভোট লৈ তেওঁলোকে হেতালি খেলিছে, আমাৰ মাইনৰিটিৰ ভোটৰ তেওঁলোকে ৰাজনীতি কৰিছে। বিজেপি আহি স্পষ্টকৈ, কংগ্ৰেছেতো মনে মনে কৰিছে, কিন্তু বিজেপিয়ে যায় আজি স্পষ্টকৈ কৈ আছে যে আমাৰ মাইনৰিটিৰ ভোট নালাগে। গতিকে আমিও এতিয়া যিহেতু আপুনি AIUDFৰ প্ৰতিনিধিত্ব কৰি আছে, গতিকে আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি সামাজিক মাধ্যমত দেখি আছোঁ যে বিজেপি আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি
বুলি মানুহে চৰ্চা কৰি আছে, মানুহে কৈ আছে। গতিকে এই ক্ষেত্ৰত কি ক'ব যে আৰু এটা অংশই আমাৰ সামাজিক মাধ্যমত চৰ্চা চলি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতেহে বদৰুদ্দিন আজমল চলে, কি ক'ব? এটা একদম ভুল কথা। আপোনালোকে জানে যদি বিৰোধীৰ ভূমিকা হিচাপে কোনো দলে এতিয়া স্থান দিছে, সেইটো দলে হৈছে AIUDF দল। বদৰুদ্দিন আজমল চাহাব ডাঙৰীয়াই আজি যিখিনি কথা কৈছে তেওঁ ন্যায়ৰ পক্ষত কৈছে, জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত কৈছে, আৰু যিখিনি কাম কৰিছে তেওঁ স্পষ্ট কাম কৰিছে। আৰু যিটো কথা আজি ছ'চিয়েল মিডিয়াত আপোনালোকে পাই আছে, আমিও পাই আছোঁ, চবেই পাই আছোঁ, কিন্তু এইবিলাক কথা কিছুমান বেয়া নাপাব আপোনালোকে, মিডিয়াৰ মাধ্যমে কিছুমান কথা কৈ আছে যে ভাল কথাখিনি কাটি যিখিনি তাৰমানে অলপ এটা কথা ৰেফাৰেঞ্চৰ লগত আৰু এটা কথা এড কৰা হয়, সেই এড কৰা কথাটো তেওঁলোকে মানে প্ৰচাৰ চলাই আছে, কিন্তু আগে পিছেৰ কথাখিনি কাটি দিয়ে। কিন্তু গতিকে সেইটো নিউজ ভালকৈ চাই যিসকলে সেইটো নিউজ প্ৰচাৰ কৰিছে তেওঁলোকক আমি আহ্বান কৰিছোঁ যে আপোনালোকে ভালকৈ চাই আপোনালোকে এইটো ক'ব। আৰু বিজেপি চৰকাৰৰ এটা মুদ্ৰাৰ দুটা পিঠি UDF নহয়, এইটো কংগ্ৰেছ হয়। কংগ্ৰেছৰ আজি যিখিনি দুৰ্বলতা আৰু কংগ্ৰেছে যিখিনি অন্যায় কৰিছে, সেইকাৰণে আজি দেশত বিজেপি চৰকাৰ আহিব পাৰিছে। হয়তো কোনোবাই কয় যে অসমত বদৰুদ্দিন আজমলৰ কাৰণে UDFৰ কাৰণে বিজেপি আহিছে, অসমত সেই UDF আছে, বাকী ৰাজ্যবিলাকততো UDF নাই, তাতে কিয় বিজেপি আহিছে? গতিকে কংগ্ৰেছ আৰু বিজেপি হৈছে এটা মুদ্ৰাৰ দুটা পিঠি, ইপিঠি সিপিঠি। তাৰ বাস্তৱ প্ৰমাণ আপোনালোকে চাই আছে। হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে আমাৰ কংগ্ৰেছক আমি বিটিম ক'ব নালাগে, আমি ভাই ভাই। আৰু তেওঁলোকৰ মাজত যিটো বুজাপৰা আছে, আপোনাৰ কাষত আৰু একবাৰ আহিম। আমি বাইদেউক কৈছোঁ যে AIUDF বিজেপিৰ ইপিঠি সিপিঠি হয়তো আমাৰ চুফিয়া বাইদেউ ইয়াৰ উত্তৰ হয়তো দিব চেষ্টা কৰিছে। গতিকে আপুনি কি ক'ব, এইবাৰ লোকসভা নিৰ্বাচনত মহিলা ভোটাৰসকলে নামনি অসমত বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিত মহিলা ভোটাৰৰ কি ধৰণৰ ভূমিকা থাকিব, কাক আঁকোৱালি ল'ব এইবাৰ? এতিয়া কথা হ'ল ভাৰতবৰ্ষ এখন বিশাল দেশ আৰু এতিয়া গণতান্ত্ৰিক চৰকাৰ, গণতান্ত্ৰিক দেশত এখন চৰকাৰ গঠন কৰিবলৈ হ'লে বহুতো সদস্যৰ দৰকাৰ হয়। এই AIUDFৰ নিচিনা সীমিত মানে গণ্ডিৰ ভিতৰত আমি দেশৰ পাৰ্লিয়ামেণ্টত চৰকাৰ গঠন কৰিবলৈ আমি বহুতো মানে সদস্য দিব নোৱাৰিম। কিন্তু ভাৰতবৰ্ষৰ কংগ্ৰেছে এনে এটা দল, যি দল ভাৰতবৰ্ষত স্বাধীনতা আনিছে আৰু যি দলে ভাৰতবৰ্ষ স্বাধীন কৰি আজিৰ পৰ্যায়লৈ আনিছে, আৰু যি দল নহ'লে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা নহ'ব, ভাৰতৰ সংবিধান ৰক্ষা নহ'ব, সেই দলক যদি আমি ভোট নিদিওঁ। ধুবুৰীৰ কথা কৈছে, ধুবুৰী অসময়ত আমাৰ বিজেপি চৰকাৰ, অসমৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব ডাঙৰীয়া মানে চালাকি কৰি 2026 চনত যিটো ডিলিমিটেশ্যন গোটেই দেশত হ'ব, সেইটো নকৰি আমাৰ অসমৰ সকলো মানে সমষ্টিবিলাক ওলট পালট কৰি যিটো খিচিৰি পয়দা কৰিলে, আৰু এতিয়া সমষ্টিত বিভিন্ন ধৰণৰ মানুহৰ মাজত যিটো মানে কেণ্ডিডেটৰ মাজত যিটো বিশৃংখলতা আনিলে, তাৰ কাৰণে দায়ী তেখেতেই। কাৰণ এই সময়ত এইটো বিশৃংখলতা আনিব নালাগিছিল। যিয়ে দেশৰ উন্নয়নৰ চেষ্টা কৰে তেওঁ কোনোদিনো বিশৃংখলতা চেষ্টা নকৰে। গতিকে এতিয়া দেখা গৈছে যে আমাৰ ধুবুৰী সমষ্টিৰ মানে এতিয়া যিবিলাক বেনিফিচিয়াৰী সৃষ্টি কৰিছে, সেই বেনিফিচিয়াৰীসকলে কেনেকৈ লাভৱান হৈছে, কি লাভৱান হৈছে, সেইবিলাক অংক কৰিব সিহঁতে, আৰু সেই অংক কৰিহে সিহঁতে ভোট দিব। আৰু দেখা গৈছে যে গোটেই ভাৰতবৰ্ষত মাইনৰিটি বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো অৱস্থা, এই অৱস্থাত একমাত্ৰ কংগ্ৰেছ দলেই হ'ল ভৰসা। আমি যদি ভাৰতবৰ্ষৰ কংগ্ৰেছ দলেৰে চৰকাৰ গঠন কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ নাথাকিব বা আমাৰ ভাৰতবৰ্ষ হিন্দু শাসিত এটা ৰাষ্ট্ৰ হৈ যাব। ইয়াৰ মানে আভাস আপোনালোকে পাইছে। বাবৰি মছজিদ ধ্বংস কৰি ৰামলালা সেইদিনা প্ৰাণ প্ৰতিষ্ঠা কৰিলে, তাতে ৰাম মন্দিৰ নিৰ্মাণ কৰিলে, দেশৰ সম্পদ বিক্ৰী কৰি আছে, চব কিছু প্ৰাইভেটাইজেশ্যন হৈ আছে। গতিকে আমাৰ জনসাধাৰণবিলাক যিবিলাক আছে, সেইবিলাক দুখীয়াবিলাক দুখীয়া হৈ গৈ আছে আৰু ধনীবিলাক ধনী হৈ গৈ আছে। গতিকে ৰাইজে বুজাৰ সময় হৈছে, ৰাইজে বুজিব লাগে এতিয়া যে কংগ্ৰেছ হ'ল একমাত্ৰ চৰকাৰ যিয়ে দেশৰ উন্নয়ন সাধিব পাৰে। কাৰণ জৱাহৰলাল নেহৰুৰ দিনৰ পৰা আজিলৈকে ভাৰতবৰ্ষত যিখিনি উন্নয়ন হৈছে, সেইখিনিৰ ওপৰত অলপ তেল দি মানে বিজেপি চৰকাৰে সেইবিলাক চাকচিক্য কৰি আছে। এইখিনিয়ে তাৰপিছত ৰাজীৱ ভৱন খালী হৈ আছে, ৰাজীৱ ভৱন আমি দেখিব পাৰিছোঁ যে ৰাজীৱ ভৱন খালী হৈ আছে, কি ক'ব? এটা কথা, ৰাজনীতিত ইফাল সিফাল হৈয়ে থাকে।
আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এসময়ত যেতিয়া মানে কংগ্ৰেছৰ ক্ষমতা আছিল তেতিয়া তেখেতে কংগ্ৰেছত আছিল কংগ্ৰেছৰ ক্ষমতা নোহোৱা হৈছিল কাৰণে তেখেতে আকৌ বিজেপিত আহি গৈছে তেখেতে এতিয়া দেখা যায় প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত অসমত মাত্ৰ 9টা নে 9জন নে 8জন মানে MLA আছিল গতিকে তাৰপিছত দেখা গৈছে ভাৰতবৰ্ষত আকৌ এনেকৈ উত্থান হৈছে আৰু কেতিয়াবা অলপ পতন হয় গতিকে এনেকুৱা পতন যে বিজেপি নহ'ব সেইটো আপোনালোকে ক'ব নোৱাৰে গতিকে এটা সময় আহি যাব যেতিয়া মানুহে আচল কথাখিনি বুজি পাব যেতিয়া মানুহ শিক্ষিত হ'ব তেতিয়া মানুহে আচল কথাখিনি বুজি পাব তেতিয়া মানুহে কংগ্ৰেছৰ পিনে ধাবিত হ'ব আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ন্যায় যাত্ৰা গোটেই অসমত হৈ গ'ল নৰ্থ ইষ্টত হৈ গ'ল আপোনালোকে গম পাইছে কিমান মানুহে তেখেতৰ লগত মানে লগ হৈ ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছে গতিকে ন্যায়ৰ পিনে আমি সকলোৱে ধাবিত হ'ব লাগে মই আন সদস্যকো মই আহ্বান জনাইছোঁ আপোনালোকে মানে 2-এজন MP পঠাই শাসন কৰিব নোৱাৰে গতিকে আপোনালোকে কংগ্ৰেছৰ পিনে ধাবিত হওক ধন্যবাদ জনাইছোঁ বেগম মমতাজ আহমেদ ডাঙৰীয়ানীক আমি বাছিৰণ নেছা বাইদেউক ক'ব বিচাৰিছোঁ যে আপুনি যিহেতু শ্ৰমিক সংগঠনৰ এগৰাকী মহিলা হয় আপুনি এইবাৰ কি ভাবিছে যে অহা লোকসভা নিৰ্বাচনত মানুহে দল চাই ভোট দিব নে ব্যক্তি চাই ভোট দিব আপোনালোকে মহিলাসকলে কি ভাবিছে কি এবাৰ কি ভূমিকা ল'ব আপোনালোকে হয় এইবাৰ মই ভাবিছোঁ কাৰণ আমি হয় শ্ৰমিকৰ ঠাইত আমি আছোঁ গতিকে আমি ভাবিছোঁ অহা দিনত আমাৰ যি ন্যায্য দাবী এই ন্যায্য প্ৰাপ্য দাবী যদি তেওঁলোকে মানি লয় তেনেহ'লে আমি এই তেওঁলোকৰ লগত আছোঁ আৰু যদি তেওঁলোকে আমাক ন্যায্য দাবী মানি নলয় আমি দেখা যাক সন্মুখত কোন যোগ্য হয় তেওঁলোকে আমি ছাপোৰ্ট কৰাৰ কাৰণে চিন্তিত হৈ আছোঁ সুফিয়া বেগম সুফিয়া খাতুন বাইদেউ ডাঙৰীয়া আপোনাক আমি এটা কথা ক'ব বিচাৰিছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যি দল গঠন কৰিছিল ন্যায় ঐক্য শান্তিৰ শ্লোগানেৰে আৰু তেওঁলোকে বিশেষকৈ ভোট সংগ্ৰহ কৰিছিল আপোনালোকে হয়তো ভোট সংগ্ৰহ কৰিছিল যে ডি ভোট নিষেধ কৰিব সেই এটা শ্লোগান আপোনালোকৰ মুখ্য শ্লোগান আছিল ডি ভোট নিষেধ কৰাৰ কাৰণে যি আদালতত যি গোচৰ কৰা হৈছিল সেই গোচৰ শেষত গৈ বদৰুদ্দিন আজমলৰ নেতৃত্বত থকা 16জনীয়া এটা দলে সেই গোচৰ প্ৰত্যাহাৰ কৰিছে কি কাৰণ কিয় ডি ভোটৰ কাৰণে গোচৰ কৰি আৰু একবাৰ উঠাই লোৱাৰ ৰহস্যটো কি কওক হয় যেতিয়া আমাৰ AIUDF দলৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল চাহাবে ডি ভোটৰ সমস্যা লৈ যুঁজিছিল সেই সময়ত দেখা গ'ল যে আমাৰ সকলোৱে ক্ৰেডিট ল'ব বিচাৰিলে কংগ্ৰেছে কৈছে যে আমি কেছ কৰিছোঁ অমুকে কৈছে আমি কেছ কৰিছোঁ সকলো বাওঁপন্থীয়ে কৈছে আমি কৰিছোঁ সকলো দল সংগঠনে কৈছে যে আমি ডি ভোটৰ বিৰুদ্ধে কেছ কৰিছোঁ কিন্তু দেখা গ'ল লাষ্টত যায় মৌলানা বদৰুদ্দিন আজমলৰ যিটো কেছ সেইটো এটা কেছ আছিল বা সেইটো কেছ তেওঁলোকৰ কিবা কাৰণত উঠাইছে সেইটো মই স্পষ্ট নাজানো কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বাইদেউজনীয়ে এটা কথা কৈছে যে আমি সকলোৱে কংগ্ৰেছৰ ফালে ঢাবলি মেলিব লাগে যে কংগ্ৰেছ অবিহনে আমাৰ মাইনৰিটিৰ কাৰণে কোনো দল সংগঠন তাৰমানে ভাল নহয় বুলি বাইদেউ ক'ব বুজাইছে সেইটো কথাত মই কৈছোঁ যে বাইদেউ যিটো কথা কৈছে আমিও একদিন কংগ্ৰেছ কৰিছিলোঁ কংগ্ৰেছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা কিমান বছৰ শাসন কৰিলে আৰু তেওঁলোকে মাইনৰিটি মানুহৰ কাৰণে কি কৰি থৈ গ'লে ডি ভোটাৰ কোনে আনিলে বাবৰি মছজিদত তলা কোনে লগাইছে এইবিলাক কথা যদি আমি ভাবি চাওঁ যেতিয়া ৰাজীৱ গান্ধীয়ে বাবৰি মছজিদৰ তালা লগাইছিল আৰু শিৱসেনাসকলক তলাটো খোলাৰ হেৰি দিছিল ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ হেৰি দিছিল তেতিয়া কিমান যুদ্ধ হৈছিল তাৰপিছত আকৌ হাইকোৰ্টত সেইটো সুপ্ৰিম কোৰ্টত যায় যুঁজি আজি তেওঁলোকে হয়তো ৰায় পাইছে সেইটো বেলেগ কথা কিন্তু চিন্তা কৰক ডি ভোটাৰ কোনে কৰিছে ডি ভোটটো কংগ্ৰেছৰ দিনত হৈছে ডিটেনশ্যন কেম্পটো কোনে বনাইছে সেইটো প্ৰয়াত আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত হৈছে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ ডি ভোটাৰ কেম্প ক'ত আছে আমাৰ অসমত আছে গতিকে অসমত কংগ্ৰেছৰ নেতৃত্ব স্থানৰ ব্যক্তিসকলে আমাৰ মাইনৰিটি মানুহৰ কাৰণে কি ভাবিছে আমাৰ মাইনৰিটিৰ ভোট যেতিয়া আহে তেওঁলোকে তেতিয়া আমাক আকলিয়াই লয় আৰু যেতিয়া ভোট পাৰ হৈ যায় তেতিয়া আমাৰ কোনো প্ৰতিশ্ৰুতি নাথাকে কংগ্ৰেছে ইমান দিন শাসন কৰাৰ পিছত আমাৰ মানুহৰ এনাৰ্জিৰ সমস্যাটো সমাধান কৰিব পৰা নাই তেওঁলোকে মাটিৰ পট্টা দিব পৰা নাই তেওঁলোকে বহিৰাগত সমস্যা সেইবিলাক এতিয়ালৈকে সমাধান কৰিব পৰা নাই গতিকে আমি ক'ব বিচাৰোঁ যে 100 গৰুতকৈ
এটা ভাগেই যথেষ্ট। গতিকে ইয়াৰ আমাৰ বদৰুদ্দিন আজমল অকলশৰীয়া নহয়, আমি তেওঁলোকৰ লগত আছোঁ। বদৰুদ্দিন আজমল পাৰ্লিয়ামেণ্টত যিমানখিনি মাত মাতে আমাৰ মাইনৰিটিৰ হৈ, বদৰুদ্দিন আজমলে আমাৰ দেশৰ উন্নয়নৰ স্বাৰ্থত যিমানখিনি কথা কয়, ধুবুৰী লোকসভাৰ প্ৰতিচ্ছবিটো আপোনালোকে চাওক, ফুলবাৰী যিমান ডাঙৰ এখন ব্ৰিজ বনাইছে, আৰু ব্ৰিটিছৰ দিনত থকা এয়াৰপোৰ্ট বন্ধ হৈ আছিল, মৌলানা বদৰুদ্দিন আজমলৰ তৎপৰতাত সেইটো খুলি দিছে, ৰেল লাইন খুলি দিছে, তেওঁ কি কৰা নাই? গতিকে এনেকুৱা আমাৰ ব্যক্তি লাগে, লিডাৰ চাহিয়ে তো এইচা চাহিয়ে, বদৰুদ্দিন আজমল যে চাহে। কি ক'ব হাছিনা আহমেদ জানাগিনী? মই কংগ্ৰেছ বিজেপি দুয়োটা দলকে আমি পাইছোঁ, কিন্তু কংগ্ৰেছৰ দিনত আমাৰ যি মাননি বৃদ্ধি হৈছিল, তাৰ পিছত যি বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰে মাননি আমাক বৃদ্ধি কৰা নাই, আমাৰ হেৰিও দাবীও পূৰণ কৰা নাই। চাওক, এই আমাৰ AAPFৰ বাইদেউজনীয়ে যেনেকৈ কৈছে যে বদৰুদ্দিন আজমলে তেওঁলোকৰ মানে একমাত্ৰ ভাল লিডাৰ, আৰু ভাল লিডাৰ নাই। এই ক্ষেত্ৰত মোৰ দ্বিমত আছে, কাৰণ এইখন ভাৰতবৰ্ষ হ'ল ধৰ্মনিৰপেক্ষ। বিজেপি আৰু AAPF এই দুটা এটা মুদ্ৰাৰ ইফিটি আৰু ইফিটি, কিয়নো যোৱা সময়ত বিজেপি চৰকাৰে কিবা এটা মানে বিজেপি চৰকাৰে বেয়া কাম কৰিলে কিয় বদৰুদ্দিন আজমল চাহাবে নিমাত হৈ থাকে? এই ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ কাৰণে এইটো সুস্বাস্থ্যকৰ নহয়, কাৰণ যিমানে আপোনাৰ বিজেপিৰ উত্থান হৈছে আৰু AUDF অহাৰ পিছত বিজেপিয়ে বেছিকৈ উত্থান হৈছে, কাৰণ ধৰ্মীয় মৌলবাদ, ধৰ্মীয় দিশত, ধৰ্মীয় আফিঙত আমাৰ বৰ্তমান ভাৰতবৰ্ষখন চলি আছে। ভাৰতবৰ্ষখনত ধৰ্মৰ নামত এনেকৈ লৈ যাই আছে। আমি যিহেতু আগতেই কৈছোঁ, ধৰ্ম নিৰপেক্ষতা দেশত আমি আছোঁ, আমি ধৰ্ম নিৰপেক্ষতাক বিশ্বাস কৰোঁ। আমি AUDF বিজেপি বা সাম্প্ৰদায়িক এইবিলাক আমি বিশ্বাস নকৰোঁ, আমি ধৰ্ম নিৰপেক্ষতাক বিশ্বাস কৰোঁ। জাতিৰ নামত, ধৰ্মৰ নামত ৰাজনৈতিক এইবিলাকৰ আমি বিৰোধী, কাৰণ বিজেপিয়ে ইফালে আপোনাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিলে, পূজা কৰি আছে, আৰু তাতে মহিলাৰো নিষিদ্ধ। ইফালে চাওক, আমাৰো কিছুমান এনেকুৱা মৌলবাদ আছে যিবিলাকে ধৰ্মৰ নামত আপোনাৰ এনেকুৱা পৰ্যায় লৈ যায়, যিহেতু আপোনাৰ ঠিকে আছে, যিহেতু আপুনি হয়তো এটা কথা আপুনি স্পষ্ট কৰিছে যে আপুনি হয়তো ধৰ্মীয় মৌলবাদৰ বিৰুদ্ধে বা সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰে। ইয়াত আমাৰ এটা কথা আছে, আৰু এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ যে যিমানে বিজেপিয়ে ধৰ্মৰ নামত জপিয়াই কৰিছে, ইফালে AUDFেও ধৰ্মৰ নামত ধৰ্মীয় আফিং মানুহক দি আছে। গতিকে এইটো আমাৰ ৰাইজলৈ কি ক'ব, আমাৰ দৰ্শকসকলক কি ক'ব যে দৰ্শকে মোৰ এটাই আহ্বান, আমি ধৰ্মৰ নামত মতলীয়া হৈ থাকিলে বৰঘৰেহে জয়ী হ'ব। আমি সাধাৰণ ৰাইজ, আমি ধৰ্মৰ নামত আমি আল্লাহ বা ৰামৰ নাম লৈ থাকিম, ইফালে মই বজাৰত মোনাটো লৈ যাম, চাউল কিনি আনিম, আমি যি আমাৰ ল'ৰা ছোৱালীক পোহপাল দিম, আৰু ইফালে আমি শ্ৰমিকৰ যি মৰ্যাদা, শ্ৰমিকে নাখাই মৰিব, শ্ৰমিকসকল আৰু সাধাৰণ ৰাইজহে আপোনাৰ এই ক্ষেত্ৰত সাধাৰণ ৰাইজ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ইয়াত এটা কথা আছে, এক মিনিট, আপুনি বহুত সময় কৈছে, গতিকে বাচিৰণ বাইদেউ কিবা ক'ব নেকি আৰু কিবা যদি আছে? মই ক'ব বিচাৰোঁ এইটো যে আমাৰ আগতে যি কংগ্ৰেছ চৰকাৰৰ দিনত আমাক যি মানে এইটো মানে অংগনবাদীৰ যি আঁচনিটো 1975 চনত 3 অক্টোবৰৰ দিনা ভাৰতবৰ্ষত ইন্দিৰা গান্ধীয়ে প্ৰথমে সৃষ্টি কৰিছিল। ঠিকে আছে, তেওঁ যদি সৃষ্টি কৰিছিল, কিন্তু তাৰপিছতো আজি বৰ্তমান 2024 চন আহিছে, মাজত কংগ্ৰেছ চৰকাৰে কিমানবাৰ ৰাজনীতি কৰিলে, কিমানবাৰ আহিলে, মহিলাসকল সবলীকৰণ হৈছেনে? সেইখিনি বস্তু ঠিকে আছে, মহিলাৰ উন্নতিৰ কাৰণে দিছিল, কিন্তু তেওঁলোকে যদি এওঁলোকক কিবা এটা মানে ডাঙৰ মানে স্বীকৃতি, ৰাজনীতি চৰকাৰী স্বীকৃতিকৰণ বা যি মাননি বা মজুৰি
এই ক্ষেত্ৰত যদি তেওঁলোকে বঢ়াই দিলেহেঁতেন কোনো বাধা দিব নোৱাৰিলেহেঁতেন কিন্তু সেইটোক আজিৰ দিনত বিজেপি চৰকাৰে সেইটো এটা মানে চাইডত টানি লৈ আছে মানে যি ধৰ্মৰ নামত যি ৰাজনীতি কৰি আছে আমাক লৈ ধৰ্মৰ নামত ৰাজনীতি কৰা বন্ধ কৰি আমাৰ যি পেটৰ তাৰণাত যি আমাৰ দৰকাৰ সেইখিনি আমাক উন্নতি কৰি দিয়ক আৰু নহ'লে যদি তেওঁলোকে নোৱাৰে তেওঁলোকে ব্যৰ্থ তেওঁলোকে কওক যে নহয় আমি আপোনালোকৰ মাননীয় মজুৰি মাননীয় একো দিব নোৱাৰোঁ গতিকে যদি তেওঁলোকে দিব নোৱাৰে তেওঁলোকে হাৰ মানক তেওঁলোকে আমাৰ ওচৰত ক্ষমা খোজক আপোনালোকক দিব নোৱাৰিম আপোনালোকক যি অলপ সামান্য দিছোঁ এইখিনি লৈ আপোনালোকে সন্তুষ্ট থাকক আমি দিব নোৱাৰোঁ এই 2 ঘণ্টা বা 5 ঘণ্টা যি পাৰোঁ আমি সেইখিনি কৰ্ম কৰি তাৰপিছত আমি নিজৰ বেলেগ কামৰ কাৰণে চলিবলৈ ব্যৱস্থা কৰিম কাৰণ এই 6,500 টকাৰে আমি নিজৰ পৰিয়ালটো ভৰণ পোষণ কৰিব নোৱাৰোঁ এইখিনি মই আজি এই ইয়াত উত্থাপন কৰিছোঁ এইখিনি বাইদেউ কওক মমতাজ বাইদেউ যদি কিবা আছে কওক কিবা আছে মই এটা কথা লক্ষ্য কৰিছোঁ আমাৰ চুফিয়া বাইদেৱে কৈছে মই ভাল বেয়াৰ কথা কোৱা নাই মই কৈছোঁ বৃহত্তম ভাৰতবৰ্ষত আমি সৰু এটা দল লৈ গৈ আমি দেশৰ সমস্যা সমাধান কৰিব নোৱাৰিম গতিকে মই আহ্বান জনাইছিলোঁ কিন্তু বাইদেৱে অলপ ওলটাকৈ লৈ গ'ল মই আচলতে এটা মোৰ ওচৰত দৃষ্টিগোচৰ হৈছে বিজেপি চৰকাৰে কি কৰিছে ডিভাইড এণ্ড ৰুল কৰি আছে তাৰমানে আমাৰ সৰু সৰু জনগোষ্ঠীবিলাক মাইনৰিটি মানুহৰ মাজত আকৌ ভাগ কৰিছে মানে খিলঞ্জীয়া মানে মিয়া মিয়া এইবিলাক বহুতো ভাগ কৰি আমাক মানে ডিভাইড এণ্ড ৰুল পলিচি লৈ আমাৰ মাজত আনি তেখেতসকলে চৰকাৰ গঠন কৰাৰ যিটো পথ প্ৰশস্ত কৰিছে সেইটো আচলতে মানে আমাৰ সমাজৰ কাৰণে বা দেশৰ কাৰণে ভাল লক্ষণ নহয় গতিকে মই আচলতে এই মঞ্চৰ পৰা সকলো অসমবাসী ৰাইজক যিহেতু এতিয়া 2024 মানে ইলেকশ্যন আহিছে হ'ব গতিকে মই সকলো মানে ৰাইজক মই আহ্বান জনাম এইটোৱে যে তেখেতসকলে মানে সুস্থ মস্তিষ্কৰে এটা মানে সুশৃংখল চৰকাৰ যি চৰকাৰে সকলো ৰাইজক সমান দৃষ্টিত চাব কোনো বজৰং দল বা কোনো RSSৰ গাইডত নচলিব কাৰণ এটা কথা মই ইয়াতে উত্থাপন নকৰি নোৱাৰোঁ এইটোৱে যে মানে AIUDF দল অসমতে আছে বাহিৰত নাম যদিও মানে গোটেই ভাৰতবৰ্ষ মানে ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা কিন্তু অসমৰ বাহিৰত তেখেতসকলে কোনো পখা মেলিব পৰা নাই গতিকে অসমৰ পৰা ভাৰতবৰ্ষত গৈ এনেকৈ মানে গোটেই ভাৰতবৰ্ষক শাসন কৰাৰ নিচিনা ক্ষমতা তেখেতসকলৰ নহ'ব আৰু ইয়াত আৰু এটা কথা মই মানে ক'ব বিচাৰোঁ তেখেতসকলৰ মানে যিটো মানে তেখেতসকলৰ মানে ওৱান মেন মানে পলিচি নিচিনা আৰু মানে যদি মানে বদৰুদ্দিন আজমল চাহাব ডাঙৰীয়া মানে যিমান দিনলৈকে সুস্থ থাকিব হয়তো দলটো সুস্থ হৈ থাকিব গতিকে আমি গোটেই ভাৰতবৰ্ষ ফেৰ মাৰিবলৈ হ'লে কংগ্ৰেছৰ পিনে ধাবিত হ'ব লাগিব গতিকে আমাৰ সংবিধান ৰক্ষাৰ কাৰণে আৰু আমাৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে মাইনৰিটি ৰাইজৰ উন্নতিৰ কাৰণে আমি কংগ্ৰেছ কৰিবই লাগিব গতিকে আপোনালোকে ধন্যবাদ জনাইছোঁ বাইদেউক আমাৰ সময় শেষ যিহেতু আমি লাষ্ট এটা অলপ চমুকে আপুনি যিহেতু কিবা ক'ব বিচাৰিছিল আপুনি লাষ্ট আপুনি শেষৰ তাৰমানে কংগ্ৰেছ আৰু AIUDF হিচাপে মই 2 এষাৰ কথা ক'ব বিচাৰিছোঁ যে কংগ্ৰেছক আমি ছাপোৰ্ট কিয় কৰিব নালাগে AIUDFক আমি কিয় ছাপোৰ্ট কৰিব লাগে তাৰমানে আজিলৈকে 1885 চনত যেতিয়া কংগ্ৰেছ দলটো গঠন হৈছে সেই দিনৰ পৰা আজিলৈকে আপোনালোকে চাওক কিমানখন ৰাজ্যত প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইজন মুছলমানৰ নাম আছে জিলা কংগ্ৰেছত কেইজন মুছলমান কৰ্মী আছে সভাপতি দায়িত্বত আছে আপোনালোকে চাওক মহিলাৰ ক্ষেত্ৰত চাওক যুৱ কংগ্ৰেছৰ ক্ষেত্ৰত চাওক NSOৰ ক্ষেত্ৰত চাওক কিমানজন মাইনৰিটি মানুহে কংগ্ৰেছৰ হৈ যুঁজি থাকে আৰু কিমানজন মানুহক পদত দিয়া হয় আজি কংগ্ৰেছৰ এই অৱস্থা নহ'লাহেঁতেন বিজেপি আহিব নোৱাৰিলেহেঁতেন বিজেপি AIUDFৰ কাৰণে অহা নাই বিজেপি আহিছে আমাৰ কংগ্ৰেছৰ কাৰণে কাৰণ কংগ্ৰেছে ভুল কৰাৰ কাৰণে বিজেপিয়ে চান্স পায় বিজেপিয়ে আমাৰ অসমলৈ সোমাব পাৰিছে কাৰণ বিজেপিয়ে যেতিয়া আহিছে বিজেপি অহাৰ পিছৰ পৰা এটা কথাই শুনি আছোঁ UDF গতিকে UDF মৌলানা বদৰুদ্দিন আজমলে বিৰোধীৰ ভূমিকাত যিমানখিনি ষ্ট্ৰং প্ৰতিবাদ কৰি আছে আমাৰ জনীয়া সমষ্টিৰ সুদক্ষ এজন বিধায়ক হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া চেঙাৰ বিধায়ক আশৰাফুল ইছলামে আমিনুল ইছলামে তেওঁলোকে যিমানখিনি প্ৰতিবাদ কৰিছে কংগ্ৰেছৰ কোনজন বিধায়কে বিৰোধীৰ ভূমিকাত তেওঁলোকে আমাৰ মাইনৰিটিৰ হকে হওক উন্নয়নৰ স্বাৰ্থত হওক তেওঁলোকে কথা কৈছে কোৱা নাই কাৰণ এটাই যে তেওঁলোক হৈছে বিজেপিৰ বি টিম তেওঁলোকৰ ভাতৃ সংগঠন গতিকে তেখেতসকলে কথা ক'লে মুখ্যমন্ত্ৰীৰ লগত বেয়া হ'ব মন্ত্ৰীৰ লগত বেয়া হ'ব কমিশ্যন কমি যাব
দুৰ্নীতি হৈ আছে। বিজেপি চৰকাৰে যিটো কৈ আছে যে আমাৰ কৰাপশ্যনমুক্ত অসম, কৰাপশ্যনমুক্ত ভাৰত, ইয়াতে কমিশ্যনযুক্ত অসম, কমিশ্যনযুক্ত ভাৰত গঢ়ি তুলিছে, সেইটোক আমি ধিক্কাৰ দিছোঁ। ব্যৰ্থ চৰকাৰ আমাৰ টেক্সৰ টকাৰে আমাৰ দেশৰ সম্পত্তি বিক্ৰী কৰি আমাক বেনিফিচিয়াৰী সজাবলৈ চেষ্টা কৰিছে। আমি সেই বেনিফিচিয়াৰীক নৎসাত কৰিছোঁ। আৰু বিজেপি আৰু কংগ্ৰেছৰ এটা মিল চাওক আপোনালোকে, যিটো সমষ্টিত আপোনালোকে আমাৰ UDF দলৰ প্ৰাৰ্থী নাথাকে, সেইটো সমষ্টিত যায়ক আমাৰ কংগ্ৰেছী নেতাসকলে ভাষণ দিয়ে যে তেওঁলোকে UDFক বেয়া পায়, UDFক ভোট দিব নালাগে। তাত প্ৰতিদ্বন্দ্বিতা হৈ আছে বিজেপি আৰু কংগ্ৰেছ, তাতে যায় UDFক বকি থাকে। তাৰ মানে কি বুজাইছে? আৰু য'ত বিজেপি নাই তাতেও আহি মানে কংগ্ৰেছে তাৰমানে আমাৰ মাইনৰিটি এলেকাত আহিও তাৰমানে কংগ্ৰেছে কেৱল ভোটৰ ৰাজনীতি কৰে, উন্নয়নৰ কাৰণে কোনো কথা চিন্তা কৰা নাই। খুৰশ্বিদ আলম ডাঙৰে 2014 চনত কৈছিল, কংগ্ৰেছৰ নেতা, তেওঁ কৈছিল যে আমাৰ জনীয়া সমষ্টিত নদীৰ গৰাখহনীয়াৰ কাম কৰিব, 1400 কিমান কোটি টকা দিব। আমাৰ দক্ষ বিধায়ক, আমাৰ সকলোৰে আশাৰ প্ৰদীপ আছিল আব্দুল খালেক এদিন। আজি তেওঁক আমালোকে নিৰ্বাচন কৰি পঠাইছিলোঁ, সেই সময়ত তেওঁ যিখিনি কাম কৰিছে আজিলৈকে সেইটো সফল হ'ব পৰা নাই। তাৰপিছত MP হোৱাৰ পিছত আমি বহুত আশা কৰিছিলোঁ তেওঁৰ পৰা বহুত কাম পাম, আমি বহুত হেৰি কৰিম, কিন্তু তেওঁলোকে বিধায়ক হাফিজ ৰফিকুল ইছলামে কি কাম কৰিছে সেইটো অলপ কৈ দিয়ক ৰাইজক। ঠিক আছে, কিন্তু MPৰ যিখিনি পুঁজি সেইখিনি তেওঁ সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই। তাৰ কাৰণে আমি বৰপেটা লোকসভাবাসীয়ে দুখিত, কাৰণ এজন দক্ষ ব্যক্তি হিচাপে আমাৰ জনসাধাৰণৰ নেতৃত্ব কৰাৰ কাৰণে আমি দিল্লী পাৰ্লিয়ামেণ্টলৈ পঠাইছিলোঁ, কিন্তু তেখেতে আমাৰ জনসাধাৰণৰ কাৰণে পাৰ্লিয়ামেণ্টত কিমানবাৰ কি মাত মাতি কি ৰিজাল্ট আনিব পাৰিছে। আৰু আমাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ কথা কৈছে, তেওঁ বিধানসভাৰ মজিয়াত যথেষ্ট আমাৰ উন্নয়নৰ হকেই হওক, আমাৰ জাতিৰ হকেই হওক মাত মাতি আছে। আৰু উন্নয়নৰ ক্ষেত্ৰত বিৰোধীৰ ভূমিকাত যিমানখিনি কাম তেওঁ কৰিছে, চেষ্টা কৰিছে, কৰি আছে। আজি নদীৰ যিমানখিনি বান হৈ আছে আপোনালোকে চাই আছে, কিমানবাৰ ডিচিৰ তাতে মন্ত্ৰীৰ তাতে ঘূৰি ঘূৰি তেওঁলোকক আনি যিমানখিনি বৰডাঙা হওক, আপোনাৰ চহপুৰ হওক, আমগুৰি হওক, এইবিলাকত নদী বান্ধৰ কাম চলি আছে। আমাৰ গুণিয়ালগুৰিৰ পৰা গৰম বাজাৰলৈ যোৱা ৰাস্তা পকীকৰণ নিৰ্মাণৰ কাম চলিছে। আৰু আমাৰ এই লাংলাৰ পৰা চেনিমাৰি যোৱা ৰাস্তা, আমাৰ চেনিমাৰিৰ পৰা মইনপুৰীলৈ যোৱা 12 কোটি টকাৰ ৰাস্তা, বিদ্যালয়সমূহত যিবিলাক এই গৃহ নিৰ্মাণৰ কাম, সেই সকলোবিলাক আমাৰ বিধায়কৰ নেতৃত্বত হৈ আছে। আমি তেনেকুৱা বিচাৰোঁ যে আমাৰ MP মহোদয় কি কৰিলে সেইখিনি কথা আমাৰ তাৰমানে আমি স্পষ্ট হোৱা নাই, আমাৰ তেওঁৰ কামৰ কোনো প্ৰতিশ্ৰুতি আমি দেখা নাই। বিজেপি, কংগ্ৰেছ, UDF এই তিনিটা দলৰে তাৰমানে কামবিলাক আমি আগৰে পৰা চাই আছোঁ। কোনোটোৱে শ্ৰমিকৰ কাৰণে সঠিক নহয়। বৰ্তমান সৰ্বসাধাৰণৰ কাৰণে সৰ্ববৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে যেনেকৈ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যেনেকৈ উত্থাপন কৰি আছে, অন্য বিধায়কে সেনেকৈ উত্থাপন কৰা নাই। চাওক, আমাৰ বৰ্তমান মই আগতে জনীয়া সমষ্টিৰ আছিলোঁ, আমি মন্দিয়া সমষ্টিৰ হৈ গ'লোঁ। কিয় হৈ গ'লোঁ? UDFৰ বাইদেৱে, চুবিয়া বাইদেৱে UDFৰ ইমান গুণগান গাই আছে। বাইদেউসকলে তেতিয়া ক'ত আছিল? এই যে মন্দিয়ালৈ যে আমাৰ সমষ্টিটো লৈ গ'ল, এতিয়া বিয়লৰ কাম, এটফাৰ্ষ্ট বিয়লৰ কামখিনি আমি মন্দিয়াত যাই কৰিব লাগে। কিয়? এই বিধায়কসকল ক'ত আছিল আৰু তাৰে লিডাৰসকল ক'ত আছিল? আমি এতিয়া সৰ্বসাধাৰণ ৰাইজে এই জমৰযাতনা ভুগিব লাগিব। গতিকে বিজেপি, UDF কোনোটো ভাল নহয় শ্ৰমিকৰ কাৰণে। দুয়োটাই মানে সাম্প্ৰদায়িক বুলিয়ে মন্তব্য কৰিলে বেয়া নহয়, কাৰণ অসমৰ ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ, যদি এই মিয়া অসমীয়া এইবিলাক, আমি হ'লোঁ অসমীয়া, আমি কোনো মিয়া নহয়, হিন্দু নহয়, মুছলিম নহয়, জৈন, খ্ৰীষ্টান এইবিলাক নহয়। আমি মানুহ, প্ৰথমতে আমি ধৰ্ম নিৰপেক্ষ দেশত বসবাস কৰোঁ। আমি এটা সুস্থ মগজুৰ মানুহ হিচাপে বসবাস কৰিব লগা হ'লে, আমি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীবিলাকক এটা ভাল আদৰ্শ দিব লগা হ'লে আমি এই সাম্প্ৰদায়িকতাৰ ঊৰ্ধত যাব লাগিব। আৰু ইতিমধ্যে চুবিয়া বাইদেউ যেনেকৈ কৈছে, মোৰ এটাই মানে মই আৱেগ আৰু মোৰ কষ্ট হৈছে, কাৰণ এইবাৰ আমি যি বিয়ল আপোনালোকে গম পায়, মন্দিয়ালৈ আমি যাব লগা হৈছে। ইয়াৰ উত্তৰ নিশ্চিতভাৱে অহা সময়ত ৰাইজে তাৰ প্ৰত্যুত্তৰটো দিব। ডেলিমিটেশ্যনৰ কামখিনি কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছে। ডেলিমিটেশ্যনৰ কামখিনি কংগ্ৰেছ চৰকাৰে মই এটা কথা কৈ আছোঁ, কিন্তু এইটোৰ কাৰণে হাফিজ ৰফিকুল ইছলামে যথেষ্ট
কাৰণ যেতিয়া সৰ্বানন্দ সোণোৱাল অসমৰ চৰকাৰ গঠন কৰিছিল তেতিয়া অসমৰ চুকে কোণে যিবিলাক সমষ্টি আছিল আপাৰ আছামত UDF 1000 ভোটো নাপাব সেনেকুৱা ঠাইতো মানে কেণ্ডিডেট দিছিল, যাৰ কাৰণে কংগ্ৰেছৰ মানে নাহি বিজেপি আমাৰ উত্থান হ'ল। ঠিক আছে বাইদেউ। আৰু এটা কথা মই কৈছোঁ, মানে কংগ্ৰেছে উন্নতি কৰা নাই, মানে AGPয়ে উন্নতি কৰা নাই, বিজেপি উন্নতি কৰা নাই, UDF উন্নতি কৰিছে। আমাৰ বৰপেটা সমষ্টিৰ কথা কওঁ, বৰপেটাৰ পৰা জনিয়ালৈ অহাৰ যিটো ৰাস্তা, নদীৰ ব্ৰিজ আছে, বেকী ব্ৰিজ আছে, সেইটো আপোনালোকে সদায় যায় প্ৰত্যক্ষ কৰিব যে UDFৰ বিধায়কে কি কৰিছে। তেখেতে সদায় সেইটো ৰাস্তাৰে অহা যোৱা কৰে, কিন্তু সেইটো ৰাস্তাৰ উন্নয়নৰ কাৰণে তেখেতে কি কৰিছে, মই মানে আমাৰ বৰপেটা মইন্দা এতিয়া মানে মই ডেলিমিটেশ্যনৰ কাৰণে ডেলিমিটেশ্যনত যেতিয়া হৈছিল তেতিয়া মই সদৌ অসম মহিলা ন্যায় মঞ্চৰ মানে সভানেত্ৰী হিচাপে গুৱাহাটীলৈ গৈ ময়ো মানে স্মাৰক দিছিলোঁ, কিন্তু কাম নহ'ল। কাৰণ মানে আমাৰ নিচিনা মানে মহিলাসকলক গুৰুত্ব সকলোৱে নিদিয়ে। গতিকে মই ভাবোঁ সকলো মহিলা আমি এক হ'ব লাগিব। এক হৈ আমি যদি দাবী কৰোঁ 50% ভোটাৰ আমি মানে 50% ভোটাৰ আমি, গতিকে আমাৰ ক্ষমতা আছে। কিন্তু আমি যদি ভাগ ভাগ হৈ গৈ আমি যদি মহিলাসকল একত্ৰিত নহৈ মানে বেলেগৰ পিছে পিছে ঘূৰি ফুৰোঁ, কেতিয়াও আমাৰ ন্যায্য দাবী প্ৰাপ্ত দাবী আদায় কৰিব নোৱাৰিম। গতিকে আমি এক হৈ মহিলাসকল এক হৈ আমি আমাৰ দাবী আদায় কৰিব লাগিব। এটা কথা যিহেতু নাই, কংগ্ৰেছত এটা কথা। এক মিনিট হাসিনা বাইদেউ যিহেতু ডেলিমিটেশ্যনৰ কথাটো কৈছে, মই ক'ব বিচাৰিছোঁ যে ডেলিমিটেশ্যনৰ সময়ত যিহেতু আপোনালোকৰ MP আব্দুল খালেক ডাঙৰীয়া এগৰাকী প্ৰতিনিধি আছিল, তেখেতৰ ভূমিকাটো কি? তেখেতে চেষ্টা কৰিছে, কংগ্ৰেছ চেষ্টা ডেলিমিটেশ্যন হৈ নহয় তেখেতে চেষ্টা কৰিছে, অকলে চেষ্টা নহয়, মানে এইটো অকলে কৰিবলগীয়া চেষ্টা নহয়। এদিনতো অহা নাই, গতিকে চেষ্টাটো কেনেকৈ কৰিলে? গতিকে এইবিলাক কথা আমাৰ মহিলাসকলক অলপ মানে কিবা এই যে স্কিম নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ মহিলাসকলে দিব নেকি অহা নিৰ্বাচনত? অহা নিৰ্বাচনত দিব, এক মিনিট শুনক। নিশ্চিতভাৱে পাই তাৰমানে কংগ্ৰেছে যে মাইনৰিটি মানুহক ভাল পায় তাৰ প্ৰমাণ চাওক। অসমত 11খন দল সংগঠনে মিলি লুৰিণজ্যোতিৰ নিচিনা দল, তেওঁৰ এটা প্ৰতিনিধি নাই। আপোনাৰ সাংবাদিক কি অজিত কুমাৰ ভূঞাৰ নিচিনা এজনৰ দল, অখিল গগৈৰ নিচিনা দল সংগঠনক তেওঁলোকে সাঙুৰি লৈ এটা ঐক্যমঞ্চ গঠন কৰিব পাৰিছে। তাত UDF কি অন্যায় কৰিছে, তেওঁলোকক কিয় অংশ হিচাপে ল'ব পৰা নাই, তাৰ একমাত্ৰ কাৰণ হৈছে কংগ্ৰেছৰ মানুহখিনি যথেষ্ট সাম্প্ৰদায়িক নহয়, সৰ্বধৰ্মৰ মানুহক সহায় কৰি থাকে। আমাৰ এই যে ডেলিমিশ্যন কৰে যে লৈ গ'ল, কিয় নিমাত হৈ থাকিল? চেষ্টা কৰিছে আমাৰ কি পাৱাৰ আছে তাতে? চেয়াৰমেনে চব তাতে আনিব পাৰিলে আমাৰ বিধায়কসকলে আমাৰ বিধায়ক অহাৰো চেষ্টা কৰিছে, কিন্তু বিৰোধী নেতা তেওঁলোকে আমাৰ লগত সহযোগ কৰা নাই। UDF দলৰ বিধায়কে যথেষ্ট কাম কৰিছে, যথেষ্ট চেষ্টা কৰিছে। এজনকে কওক, হাল্লা কৰি দুখীয়া ভিকাৰী এজন
বৰপেটা ডিষ্ট্ৰিক্টত কেইজন UDF-ৰ বিধায়ক আছে আৰু তাৰ লগত কংগ্ৰেছৰ যিকেইজন MP MLA আছে তেওঁলোকে যদি এক হৈ ঐক্যবদ্ধভাৱে প্ৰতিবেদন কৰিলেহেঁতেন শুনা আমাৰ ঘৰৰ মানে হাফিজ ৰফিকুল ইছলামে কিমানবাৰ আপুনি যাই চাওক কিমানবাৰ চেষ্টা কৰিছে এইটো ৰখাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে হাফিজ ৰফিকুল ইছলামে যথেষ্ট চেষ্টা কৰিছে তেওঁ আমাৰ লগত মাঠত নামি তেওঁ প্ৰচেষ্টা কৰিছে যে হেৰি কৰিব নালাগে আমি প্ৰতিবাদ কৰিছোঁ আমাক লাগে আমাকো মন্দিয়া সমষ্টি নহয় জনীয় সমষ্টি মই এটা কথা ক'ব বিচাৰোঁ বৰপেটাত আমি কোনো পৰিভ্ৰমী চৰাইক বৰপেটাত আমি কোনো পৰিভ্ৰমী মানুহ ইয়াত আহিব নিদিওঁ এইটো হ'ল আমাৰ বৰপেটাত আমি কোনো পৰিভ্ৰমী মানুহ আহিব নিদিওঁ আমাৰ লোকেল মানুহ আমাৰ ইয়াতে যোগ্য মানুহ বহুত হৈছে গতিকে আমি কিয় আমি বাহিৰৰ মানুহক ভোট আমাৰ লোকেল মানুহক আমি MP বনাব লাগে MLA বনাব লাগে আমাৰ যেতিয়াই দেখা গৈছে এই UDF-ৰ উত্থান বেছিকৈ হৈছে তেতিয়াই অসমত হিন্দু মুছলমানৰ মানে বিভাজনটো আহি গৈছে গতিকে এইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে ধন্যবাদ জনাইছোঁ বাইদেউ আমাৰ জনাধাৰ যি আমাৰ ষ্টেণ্ডিং যি MLA সেই MLA-ৰ নিজৰ ডাঙৰ বাইদেউ আছে অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰ হিচাপত কিন্তু কোনোদিন তেওঁলোকে আমাৰ কথা নিশ্চয় তেওঁলোকে যদি আমাৰ কথা কি কয় বাজেট অধিৱেশন উত্থাপন কৰে আমাৰ নিশ্চয় যিবিলাক ভেঞ্চাৰ স্কুল আছিল একমাত্ৰ হাফিজ ৰফিকুল ইছলামে মাত মাতিছে ভেঞ্চাৰ স্কুলৰ যিবিলাক পোষ্ট হোৱা নাই আজিও সেইবিলাক লৈ মাত মাতি আছে গতিকে সকলোৱে মাতিব লাগিব এজনে মাতিলে চৰকাৰৰ বিৰুদ্ধে থাকি কাম কৰিব নোৱাৰে যিকেই নহওক আমি যিমানখিনি কৰিছে যথেষ্ট কৰিছে আটাইকে আমাৰ আজিৰ অতিথি আটাইকেইগৰাকী অতিথিক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনালোকক সকলোকে আমাৰ এই এনি লাইভৰ বিশেষ অনুষ্ঠান পৰ্যালোচনাৰ মজিয়াত আজি বিশেষ আলোচনা আছিল মহিলা সবলীকৰণ ৰাজনীতি আৰু মহিলা ৰাজনীতি মহিলাসকলে কি বিচাৰে অহা লোকসভা নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থী মহিলাসকলে আঁকোৱালি ল'ব ইয়াতে আমি কিছু কথা জানিব পাৰিছোঁ যে লোকেল প্ৰাৰ্থী একাংশই লোকেল প্ৰাৰ্থী বিচাৰিছে যদিও UDF-ৰ ফালৰ পৰা বদৰুদ্দিন আজমলৰ কথা কৈছে যে এয়া আৰু আমাৰ যি সমষ্টি ডেলিমিটেশ্যনৰ কথাটো মহিলাসকলে খুব গুৰুত্ব সহকাৰে লৈছে তেওঁলোকে বিৰোধ কৰিছে যে মহিলাসকলে যে সমষ্টি ডেলিমিটেশ্যনৰ সময়ত আমাৰ স্থানীয় নেতাসকলে কোনো ভূমিকা পালন কৰা নাই সেয়া লৈ ক্ষুব্ধ হৈ উঠিছিল আমাৰ মহিলাসকলে আমি ধন্যবাদ জনাইছোঁ আটাইকে আমাৰ এই বিশেষ অনুষ্ঠান পৰ্যালোচনা আপোনালোকে চাই আছে আপোনালোকক আকৌ এবাৰ আমি ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠান চোৱাৰ বাবে চাই থাকক আপোনালোকৰ মন্তব্য আমাৰ কমেণ্টত জনাব এইখিনিতে আজিৰ অনুষ্ঠান সমাপ্ত কৰিছোঁ ধন্যবাদ পৰৱৰ্তী সময়ত আমি আৰু বেলেগ অনুষ্ঠানলৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিম ধন্যবাদ